কলিয়াবৰত সদৌ লেখিকা সমাৰোহৰ সোণালী জয়ন্তী আৰু 30 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। এই অধিৱেশনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই। ৰাজ্যপাল ৰমেন ডেকাৰ মাতৃ চম্পাৱতী ডেকাৰ শৰণত আগবঢ়োৱা হয় সৰস্বত সাধনা বঁটা। এই অনুষ্ঠানতে কৰ্মজ্যোতিষ্মান উপাধি প্ৰদান কৰা হয় মন্ত্ৰী কেশৱ মহন্তক। 33খন জিলাৰ 4 শতাধিক লেখিকাই অংশগ্ৰহণ কৰা সোণালী জয়ন্তী সমাৰোহত আজি উলিওৱা হয় বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। এফালে ৰাজ্যপাল ৰমেন ডেকাই ভাষণ দি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে পত্নী ৰাণী ডেকা কাকতি। ইয়াকে লৈ খোৱাটোৱা লাগে সভাস্থলীত। মাকে চিন্তা কৰি আছে আহিব অলপতে এইটো গল্প লিখিছে। এই গল্পটোৰ আধাৰতে মই কৈছোঁ, মাক বিচনাত তেতিয়া দেউতাকক কৈছে ফোনটো আহিবনে, কিন্তু সেইদিনাখনে ফোনটোৱে আমেৰিকাৰ পৰা কানাডালৈ উৰিছে এটা ভাল চাকৰিৰ কাৰণে। মাক মৃত্যুৰ শয্যাত আছে। গতিকে সেই ব্ৰিলিয়েঞ্চি আপোনালোকক লাগিব নে আপোনালোকৰ লগত থকা সমাজত থকা সন্তান হ'ব লাগিব, সেই কথাটো আমি চিন্তা কৰিবৰ সময় হ'ল বুলি মই ভাবোঁ। আমাৰ যিবিলাক সম্বন্ধ আছে, ৰিলেশ্যনছ আছে, ফ্ৰেণ্ডশ্বিপ আছে, এই ফ্ৰেণ্ডশ্বিপবোৰ নিজে নোহোৱা মানে বেয়া নহয়। ইয়াৰ মূল কাৰণ বেয়া হোৱাৰ মূল কাৰণ হৈছে আমাৰ মাজত যিটো ইগ' থাকে, আমি নিজৰ স্বাৰ্থ ৰাখি ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰোঁ, এইকাৰণেই অৱনীত হয়। কিন্তু আমি বন্ধুত্ব ৰাখিব লাগিব। আজি সময় খুব কম মানুহৰ হাতত। আমি সকলো লাকি ইণ্টাৰনেটৰ যুগত আমি আহি পৰিছোঁ। আমাৰ হাতত মোবাইল আছে। আমি বন্ধু বান্ধৱৰ লগত কথা পাতি সময় কটাবৰ কাৰণে চেষ্টা কৰিব লাগিব। যিসকল